নদুৱাৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি বালিজুৰি খেলপথাৰত দেওবাৰে নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা ভৰলী কোঁৱৰ পদ্মা হাজৰিকাৰ তত্বাৱধানত আৰু উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ উদ্যোগত প্ৰয়াত ধনপাল লিম্বু সোঁৱৰণী 2025 বৰ্ষৰ নদুৱাৰ সমষ্টি ভিত্তিক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল অনুষ্ঠিত হয়। কাৰ্যসূচী মৰ্মে প্ৰথমে প্ৰয়াত ধনপাল লিম্বুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে অঞ্চলৰে জ্যেষ্ঠ সমাজকৰ্মী ভক্ত গুৰুঙে। উক্ত চূড়ান্ত ফুটবল খেলখনত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক তথা ভৰলী কোঁৱৰ পদ্মা হাজৰিকাই। বিধায়কগৰাকীয়ে তেখেতৰ ভাষণ প্ৰসংগত কয় যে নদুৱাৰ সমষ্টিৰ অন্তৰ্গত বালিজুৰিত উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ উদ্যোগত প্ৰয়াত সমাজ সংগঠক ধনপাল লিম্বু সোঁৱৰণী 2025 বৰ্ষৰ নদুৱাৰ সমষ্টি ভিত্তিক ফুটবল প্ৰতিযোগিতাখন ৰবিবাৰে বালিজুৰি খেলপথাৰত অনুষ্ঠিত কৰা চূড়ান্ত ফুটবল খেলখনৰ শুভ উদ্বোধন কৰি আনন্দ অনুভৱ কৰিছে। চূড়ান্ত খেলখনত উত্তৰ নাগশংকৰ বনাম লুকৰা গাঁও পঞ্চায়তৰ দুই দলৰ প্ৰদৰ্শনত এজন ফুটবল অনুৰাগীৰূপে সুখী হওঁ। মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা বিধায়কগৰাকীক উদীয়মান চিত্ৰশিল্পী জিত টছাই বিধায়ক পদ্মা হাজৰিকাৰ চিত্ৰ অংকন কৰি তেখেতক উপহাৰ হিচাপে প্ৰদান কৰে। উক্ত চূড়ান্ত খেলখনত উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ ফুটবল দলে 3-2 গলৰ ব্যৱধানত লুকৰা গাঁও পঞ্চায়তৰ ফুটবল দলক পৰাস্ত কৰি জয়লাভ কৰিবলৈ সক্ষম হয়। বিধায়কগৰাকীৰ লগত সংগ দিয়ে শোণিতপুৰ জিলা বিজেপিৰ উপসভাপতি নিতুমণি বৰা, ক্ৰীড়া সন্থাৰ সংগঠক গৌতম লাহন, ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ চাহাবুদ্দিন আহমেদ, শোণিতপুৰ জিলা যুৱ মৰ্চাৰ উপসভাপতি মাধুৰ্য বৰা, যুৱ সমাজকৰ্মী ইমামুদ্দিন ইনচান, বুলু আহমেদৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে। উক্ত চূড়ান্ত খেলত প্ৰতিদ্বন্দ্বিতা কৰা শ্ৰেষ্ঠ বিজয়ী দলক বিধায়ক পদ্মা হাজৰিকাই ট্ৰফি, মেডেল, চেক প্ৰদান কৰি দুয়ো দলকে আন্তৰিক শুভকামনা যাচে। ব্লকৰ আণ্ডাৰত উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ বালিজুৰি নদুৱাৰ সমষ্টি ভিত্তিত যি আমাৰ 19টা গাঁও পঞ্চায়ত আছে, এই ধনপাল লিম্বু সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত ফাইনেল খেল। গতিকে চূড়ান্ত ফাইনেল খেলখন বৰ উত্তেজনাপূৰ্ণ হৈছে। এইটো হৈছে নদুৱাৰ ব্লকৰ লখৰা গাঁও পঞ্চায়ত আৰু চতিয়া ব্লকৰ উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ মাজত। ইতিমধ্যে আমাৰ দুইটা দলে এক গোল দিছে, গতিকে দুইটা দল সমান হৈ আছে। গতিকে খুব 2-2 দুইটা দলে দুগুল দিছে, সমান হৈ আছে। গতিকে এতিয়া খুব উত্তেজনাপূৰ্ণ খেল হৈছে আৰু দৰ্শক হাজাৰ দৰ্শক হৈছে। গতিকে ইয়াত নদুৱাৰ ভিত্তিত যিখন ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে খুব আকৰ্ষণীয়, উত্তেজনাপূৰ্ণ আৰু দৰ্শকেও বৰ আনন্দ উপভোগ কৰিবলৈ সক্ষম হৈছে। গতিকে ইয়াৰ পৰা আমাৰ ভাল খেলুৱৈ সৃষ্টি হ'ব, ভাল পৰিৱেশ সৃষ্টি হৈছে, সমন্বয় সম্প্ৰীতি এনাজৰীডাল টনকিয়াল হ'ব আৰু আমি সকলোৱে বহি আজি আনন্দমুখ পৰিৱেশত এই ফুটবল খেলখন উপভোগ কৰিছোঁ আৰু উদ্যোক্তালৈ মই ধন্যবাদ জনাইছোঁ। তেজপুৰৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, মহাজ্যোতি 24 লাইভ।